চ' আজি আমি আহিছোঁ আমাৰ গোৱালপাৰাৰ ঘৰত। এয়া আমাৰ মা আমাৰ লগত আছে। চ' আমি আগতেও আমাৰ ঘৰখন এবাৰ দুবাৰ দেখাইছোঁ আৰু আপোনালোকে বহুত ভাল পাইছে দেখি যে ইমান ধুনীয়া ঘৰখন। আৰু এইটোও কমেণ্ট কৰিছে যে গাঁৱত থকা নিচিনা নালাগে, কিন্তু এই ঘৰখন ইমান ধুনীয়া কৰি থোৱাৰ আঁৰৰ মানে মানুহগৰাকী হৈছে মা। কাৰণ কি মায়ে ইমান চফা কৰি ৰাখে। দিনটো আপুনি কিমান কাম কৰে? মই বহুত কাম কৰোঁ দিনত। ছাগলী আছে, গৰু আছে, এতিয়া আৰু গৰু আনিব যাম। চব আছে। আৰু আপুনিতো দিনটো এইবিলাকে কৰি থাকে। মই এনেকৈ থাকোঁ। বাৰীত শাক পাচলি আছে, সেইবিলাকতো লাগি থাকোঁ। বিলাহী আছে, বেঙেনা আছে, চব কিনিয়ে আছে আমাৰ। এইফালে আৰু এটা দৃশ্য দেখাই দিয়া। এইফালে কোন আছে চোৱা। তুমি কি উঠিছা বেটি? তুমি কি উঠিছা? তুমি আইতা তোমাক কি লৈছে? বোকা লৈছে। আৰু শুনা, আৰু তুমি ক'ত আহিছা কৈ দিয়া। মই আইতা ঘৰত আহিছোঁ। আৰু তুমি আইতা ঘৰত আহি ভাল পোৱা নে বেয়া পোৱা? ভাল পাওঁ। তুমি আইতা ঘৰত আহি পেলাই দুষ্ট কৰা নেকি? নকৰোঁ। আৰু তুমি চবতকে আইতা ঘৰত কি ভাল পোৱা? ছাগলী ভাল পাওঁ। ছাগলী ভাল পোৱা? ঠিক আছে। আৰু ঠিক আছে। আৰু আপোনালোকক আজি আমাৰ শাকনি বাৰীখন দেখাওঁ, যিখন আকৌ মায়ে কৰিছে। ইয়াত যিমানখিনি মানে ধুনীয়া ধুনীয়া বস্তু দেখিব বা আমাৰ ঘৰখনো হয়, সেই গোটেইখিনিৰ মানে মায়ে কৰে। এইফালে ৰহৰ দাইলৰ গছ আৰু কেইজোপামান আছে ন? পিছফালেও আছে নেকি? সেই আগফালেও আগতে আছিলে। চ' এইটো ৰহৰ দাইলৰ গছ। আৰু এইফালে আমাৰ আছে গাজৰ আৰু কবি, আৰু এইফালে লেটিউচ এজোপা দুজোপামান লগাইছিলে। আৰু সিফালে আমাৰ বিলাহী আৰু বেঙেনা বাৰীখন আছে। আৰু এইজোপা হৈছে আভোকাডোৰ গছ। আভোকাডোৰ কলিয়াইছে দেখিছেনে? কিন্তু প্ৰত্যেক বছৰে কলিয়াই, কিন্তু এতিয়ালৈকে লগা নাই। আপোনালোকৰো যদি এনেকুৱা এভোকাডো গছ আছে, যদি আপোনালোকৰ কলিয়াইছে বা আপোনালোকে ফলটো পাইছে, আমাকো জনাব কেনেধৰণে হৈছে। চাগে আমাৰ অকণমান এইখিনি মাটি অকণমান হেলনীয়া, ইয়াতে অকণ পানী ফচে কাৰণে মেবি হোৱা নাই নেকি। কিন্তু আভোকাডো বহুত ধুনীয়াকৈ ফুলে আৰু কলিয়ায়ো, কিন্তু পিছত গৈ পেলাই ফলটো নধৰেগৈ। চ' আহক আপোনালোকে। এইফালে আমাৰ আৰু আছে আম। এইজোপা আমৰ মিঠা মানে ইমান বেছি, মই কি ক'ম। বজাৰৰ আমৰটো মানে বজাৰৰ লেঙেৰা আম, বাকী মালদা আম, যিখিনি আম আছে সি পাত্তা নাপায়, ইমান ধুনীয়া মিঠা। আৰু এই আম গছজোপাৰ এইফালে আছে অৰ্কিড। তিনিবিধ অৰ্কিড আমি ইয়াত লগাই থৈছোঁ। এইটো আমি গোৱালপাৰাৰে এটা জেগাৰ পৰা আনিছিলোঁ। এইটো শ্বিলঙৰ পৰা আনিছিলোঁ। আৰু সেই ওপৰত হালধীয়া ফুলে, সেইটো অৰ্কিড আমি ডিমা হাছাওৰ পৰা আনিছিলোঁ। আৰু এইফালে আমাৰ পদূলিটো। আৰু আপোনালোকে আহিলে, আমাৰ আগফালৰ পৰা আহিলে আমাৰ শাকনি বাৰীখন প্ৰথম পায়। তাৰপিছতে আমাৰ পিছফালে আমাৰ ঘৰটো আছে। এইজোপা আমাৰ লোকেল চেৰি গছ, আৰু এইজোপা নাচপতি গছ। নাচপতি লাগি শেষ হ'ল, এতিয়া নাই। আৰু এইজোপা হলফুলি, পোৱা আমলখি বুলিও কয়, পৰ আমলখি বুলিও কয়। আপোনালোকে দেখিছেনে? হলফুলি লাগি আছে কিন্তু আমাৰ এইফালে। পাৰিম নে আনিবলৈ? এইটো হলফুলি। পকি গৈছে। আমেজিং টেষ্টটো। চ' ইয়াতে আমাৰ আছে বেঙেনা। মায়ে বেঙেনা লগাইছে। এইটো কি হয়? এই শাকটো কি হয়? চুকা টেঙা। মই চিনি পোৱা নাই। আৰু এইফালে আছে বিলাহী। বিলাহীবিলাক অলপ অলপ ডাঙৰ হৈছে, কিছু কিছু মায়ে ছিঙিছেও, আপোনালোকে চাব এইফালে। এইফালে পকিছে বিলাহী, আৰু কিছুমান মাজে মাজে পকা আছে, কিছুমান গেলিও গৈছে। এইফালে বেঙেনা।
আৰু সেইফালে আমাৰ দুজোপামান টেঙা আছে, মধুৰি গছ আছে সেইফালে, হয়নে? চ' এইখনে আমাৰ বাৰীখন, আৰু পিছফাললৈও আপোনালোকক আৰু এটা ভিডিঅ' কৰি পেলাই আকৌ আমাৰ ঘৰখন দেখাম।